হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আজি বহু দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ। এয়া চাওকচোন, ৰাতিৰ 9:20 হৈছে। আমাৰ বাবুৰ খেলাৰ উৎপাত, লেতেৰা কৰাৰ উৎপাত। এয়া বিচনাখন কিমানবাৰ পাৰিতো হিচাপেই নাই। এয়া গাড়ীবিলাক আনি আনি কেনেকৈ উঠাই থৈ দিছে, আৰু ক'ত উঠে চাওকচোন আপোনালোকে। ইমান মানে বাবুৰ এতিয়া উৎপাত হৈছে, বদমাচি হৈছে কৰা। বাথৰুমত যাওঁ বুলি কোনেও মানে যাব নোৱাৰে, লগে লগে সিও যাব, আৰু এনেও মানে যাব, গা ধুব যাব। আগতে গা ধোৱাৰে ঠিকছে কান্দি আছিল, আজিকালি একদম নাকান্দে, সি নিজে উল্টে গায়ে ধুই থাকিব দিনটোত। এতিয়ালৈকে 3বাৰ গা ধুলেই ৰাতিপুৱাৰ পৰা। এইবিলাক চাওকচোন। খাব আনিছিলোঁ আমি, দিছিলোঁ তাকো ধুনীয়াকৈ বিচনাখনত, কিন্তু সি চব পেলাই থৈ দিছে একদম। এতিয়া ক'ত সোমাইছে চাওকচোন, কি বা বিচাৰি আছে এতিয়া। ঘৰটো চাওকচোন, এয়া গাড়ী, বাচন ধোৱা, জাবৰ, কিবা কিবি, বিচনা চাদৰ, ক'ৰ ঢোল, ক'ৰ বস্তু, এইবিলাক গোটেই কেনেকৈ পেলাই দিছে চাওকচোন। এইবিলাক একো এটা বস্তুৰ মানে চিজিল নাই, একো নাই। কাৰ কাৰ ঘৰত এনেকুৱা সৰু বাচ্ছা আছে, কমেণ্ট কৰি জনাবচোন। ইমান উৎপতীয়া। আৰুতো বস্তু দেউতাকক এটা ছেকেণ্ডো দেখবা নোৱাৰে। যদি দেখা পায়, দেউতাক আৰু ক'তো যাব নোৱাৰে। আৰু এই যে বিচনাখনত কাপোৰ চাপোৰ থোৱাকৈ এইখন আনিছোঁ, কাৰণে এইখন বিচনা খালী কৰি থৈ দিওঁ। এই গোটেই প্লাষ্টিক চাওকচোন, কেনেকৈ জোৰেৰে প্লাষ্টিক এৰাব ধৰিছে। বিচনা চাদৰ গুচাই প্লাষ্টিক এৰাই আছে চাওকচোন। আজি ৰাতিপুৱা আৰু মই ভিডিঅ' নবনালোঁ। ৰাতিপুৱা মোক এনেকুৱা খং, তাৰ মানে এটা জেদ পূৰণ, মোক ধৰি লৈছে একদম। ইছ বাপৰে, জেদ পূৰণ বাবা এইবিলাক নকৰে জানানা। তোমাৰ হাত এইটো কি হৈ যাব গম পাইছানা, দেখিছেনে? তাৰ এটা জেদ পূৰণ নকৰাৰ কাৰণে মোক পূৰা মাৰি দিছে। এই চেলাউৰি পূৰা ফুলি গৈছে চকুত। মানে কি যে কৰিম এই ল'ৰাৰ লগত। মানে দিনটো শুবতো নাপাওঁৱে, ভালকৈ থাকোঁ। এই দেখিছেনে কাম, দেখিছেনে? এইবিলাক কাম কৰিব, কি মানে কাম কৰিব হিচাপ নাই আৰু মানে। এইখিনি ৰাতিপুৱাৰ পৰা 10বাৰমান থৈছোঁ। এয়া উঠাই আনি পেলাই দিব চাওকচোন। এইবিলাক গোটেই উঠাই দিছে, এইবিলাক একো নাই, চব উঠাই দিছে। এইটো কিবা কাম নে? কাৰণে কৈছোঁ মানে, কেতিয়াবা ইমান খং উঠে, কিন্তু শুই গ'লে আৰু বেয়া লাগে। একদম নিৰল নিস্তব্ধ, একো হাই হাল্লা শব্দ নাই আৰু মানে। সেইকাৰণে কেতিয়াবা ওলাওঁ, ভিডিঅ'টো বনাওঁ, মই গতিকে অকলেই থাকোঁ, কিন্তু নাই। আৰু মানে তাৰ উৎপাতত নোৱাৰি, ভয় লাগি যায় একদম। কিবা কৰি গোটেই প্লাষ্টিকবিলাক এৰাই একদম। এতিয়া 9টা বাজিয়ে গ'ল, ভাত বনোৱাই নাই। এতিয়া এনেকৈ থৈ ভাত বনাব যাম নে? মই এতিয়া এইবিলাক চাফা কৰিম। খাই বোলো আজি এটা ভিডিঅ' কৰি থৈ দিওঁ, স্মৃতি হিচাপত থাকিও যাব, আৰু চোৱাবিলাকে গমেও পাব বোলে আমাৰো ল'ৰা বা ছোৱালীয়ে কৰিছিল ন কলিজা। ব্ৰিজেশ। আৰু মইতো ফুটা মাৰিব নোৱাৰোঁ, মোৰ ফুটটো সি লৈ যায়। ধুনীয়াকৈ মাৰে। তাক বোলে লাগেই সেইটো। আৰু মোক আজি কৈছে মই বোলে বদমাছ। মই বোলে বদমাত। বাবু মই কি এই গৰমত বেনি কাটি থৈ দিছোঁ তাক। তথাপিতো কিন্তু এটা সেই অকল দেখিছেনে, ক'ত সোমাই যাব বিচাৰি আছে, দেখিছেনে? এই আলনাডালো কোনোবাই টানেনে, কি বা লাগে তাক চাওকচোন আপোনালোকে। মোক টানি ল'ব আহিছে। কি লাগে হা? কি কৰিম হা? কি এডাল লাগে? নহয়, এডাল লাগে। কি এতিয়া মাহাকৰ ওচৰত লৈ আহিছে। কি কৰবা এতিয়া? আৰু দেখিছেনে, সেই আলনাডাল তাৰ পৰা গুচাই দিব লাগে, সি ভিতৰত সোমাব। বাবু এটা দুখ পাই যাবা, তুমি বহুত দুখ পাবা। কিয় হাৰে কি আছে তোমাৰ? চা, মই দিওঁ, গুচাই দিওঁ, মই চব বাহিৰত গুচাই থৈ আহিম। চিন্তা নকৰিবি, চব গুচাই দিম। এইটো কিবা কথা নাই, চাওকচোন আপোনালোকে।
এইটো কিবা কথা মই বাহিৰত ওলাই দিম চব ৰুম খালী কৰি দিম নাই সঁচাই ভিনদেউক ঘৰ বনাব দিব লাগিব আৰু ৰুম ভাড়া দিব লাগিব একদম আৰু মই ভিডিঅ' বনাই এডিট নকৰোঁ একো নকৰোঁ টাইমো নাই মোৰ আৰু মই ইমান সিমানৰ পৰা যেনেকৈ কৰিলোঁ সেনেকৈ মই ভিডিঅ'টো আপলোড কৰি দিওঁ আপোনালোকে ভাল পালে শ্বেয়াৰ কৰিব কমেণ্ট কৰি ক'বচোন এনেকুৱা আমাৰ বাবুৰ দৰে বদমাছ আছে নেকি আৰু কোনোবাই বাবু ইছ ৰাম দেহা আৰু এটা মই কথা কওঁ মই কোনোদিন ইউটিউব চেনেলটো খোলাৰ পৰা কেতিয়াও কোৱা নাছিলোঁ যে ছাবস্ক্ৰাইব কৰি দিব বুলি কিন্তু মোৰ ছাবস্ক্ৰাইব হৈছে এতিয়া 52 হৈছে ছাবস্ক্ৰাইব কিন্তু যদি ভাল পায় আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব এতিয়া ৰাখিছোঁ